নাহৰকটীয়াত লাভ জিহাদৰ ঘটনাৰ নতুন মোড় পলুৱাই আনি 4 দিনে হোটেলৰ কোঠাত আবদ্ধ কৰি ৰাখিলে এগৰাকী মহিলাক গোপনে হোটেলৰ কোঠাত ৰখাৰ অভিযোগ বিবাহিতা হিন্দু মহিলাগৰাকীক নাহৰকটীয়াৰ আনন্দ হোটেলত 4 দিন ধৰি আত্মগোপন কৰি আছিল দুই পুৰুষ মহিলাই 10 জুলাইৰ পৰা আত্মগোপন কৰি থকা পুৰুষ মহিলাক প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে দুয়োৰে মাজত মতানৈক্যৰ উমান পাই স্থানীয় আৰক্ষীক খবৰ দিছে প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীৰ অনুসন্ধানত পুৰুষজন মুছলমান সম্প্ৰদায়ৰ আৰু মহিলাগৰাকী হিন্দু বুলি জানিব পৰা যায় আৰক্ষীৰ জালত নাহৰকটীয়া নামৰূপৰ অৰেল বৰা নামৰ লোকজন ধৃত অৰেল বৰাৰ ইতিমধ্যে আছে দুগৰাকীকৈ পত্নী তাৰ পাছতো সৰ্থেবাৰীৰ মহিলাগৰাকীক প্ৰলোভিত কৰি অনাৰ অভিযোগ উত্থাপন হৈছে অতি শীঘ্ৰে অৰেল বৰাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে আনন্দ হোটেলত হেৰল বৰা বুলি এজন ল'ৰাৰ নাম ওপৰ তেওঁ এগৰাকী মহিলা লৈ পিনি ইয়াত 2-3 দিনৰ পৰা আছে আৰু মহিলাগৰাকী ইতিমধ্যে গম পাইছোঁ যে তাইৰ নাম বনশ্ৰী ডেকা সৰ্থেবাৰী হয় আৰু ইতিমধ্যে এই হেৰল বৰাৰ দুগৰাকী পত্নী আছে আৰু এইগৰাকী এতিয়া কৈছে যে সুদূতে বিয়া পাতিছে 3 নম্বৰ গৰাকী তো কথা হ'ল দুগৰাকী পত্নী থকাৰ পিছতো ইয়াত যদি বিয়া পতাই হ'ল ঘৰলৈ নিব লাগিছিলে ঘৰলৈ নিদি ইয়াত আনন্দ হোটেলত 2-3 দিন থোৱাৰ উদ্দেশ্য কি নাহৰকটীয়াৰ নিচিনা জেগাত এইবিলাক ঘটনা নহওক আৰু এই ল'ৰাটো বদমাচি ল'ৰাই মানে কালিলৈ ধৰি লওক বেলেগৰ ছোৱালী আনি পিনি ইয়াত যদি কিবা বেলেগ ঘটনা হৈ যায় তাৰ কাৰণে দায়ী কোন হ'ব আৰু ইতিমধ্যে দুগৰাকী পত্নী থকাৰ পিছতো আৰু এগৰাকী পত্নীক আনি পিনি যে তেওঁ হেৰিকে থ'ব তাৰ কোনো মান্যতা নাই মানে সেইকাৰণে এনেধৰণৰ ঘটনাবিলাক আৰু এইটো ভাবোঁ যে আমি লভ জিহাদৰ কেছ হয় মানে এনেকুৱা ঘটনা অসমত বহুত প্লেনিং হিচাপে চলি আছে আৰু ইতিমধ্যে প্ৰশাসনক জনোৱা হৈছে তেওঁলোকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ